প্ৰিয় দৰ্শক, এৰোমা অফ আছামিজ কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক লফা শাক আৰু জলফাইৰ লগত ভাঙোন মাছৰ আঞ্জাখন কেনেকৈ ৰান্ধিলোঁ তাকে দেখুৱাব লৈছোঁ। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। এতিয়া আহকচোন ভিডিঅ'টো চাওঁ। লফা শাকৰ এই সুস্বাদু আঞ্জাখন ৰান্ধিবৰ বাবে এমুঠি লফা শাক লোৱা হৈছে। লফা শাকখিনি বাছি ভালদৰে ধুই কাটি ল'ব লাগিব। বজাৰত লফা শাক ওলোৱা সময়ত এই ব্যঞ্জনখন আমাৰ ঘৰত সদায় ৰান্ধি খোৱা হয়। আমাৰ ঘৰৰ সকলোৰে প্ৰিয় ব্যঞ্জন হয়। সেয়ে ভাবিলোঁ আপোনালোককো ৰেচিপিটো দেখুৱাওঁ। খাবলৈ কিন্তু বৰ সোৱাদ হয়। আপোনালোকেও কেতিয়াবা ৰান্ধি খাই চাব পাৰে। প্ৰিয় দৰ্শক, মোৰ এই চেনেলটোত আমাৰ পৰম্পৰাগত বিভিন্ন ধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ' চাবলৈ পাব। এতিয়াও যদি আপোনালোকে মোৰ চেনেল এৰোমা অফ আছামিজ কিচেনক ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবচোন আৰু লগতে কাষত থকা বেল আইকনটো টিপি দিব। তেতিয়া মই প'ষ্ট কৰা প্ৰতিটো ৰেচিপিৰ ন'টিফিকেশ্যন মই ভিডিঅ' প'ষ্ট কৰাৰ লগে লগে আপোনালোকে পাই যাব। জলফাই দুটা ধুই সৰু সৰুকৈ কাটি ল'ব লাগিব। এমুঠি লফা শাকৰ বাবে দুটা জলফাই যথেষ্ট হয়। যদি শাকৰ পৰিমাণটো বেছি হয় তেনেহ'লে জলফাইৰ পৰিমাণটো বঢ়াই ল'ব লাগিব। ভাঙোন মাছকেইটা পেটু গুচাই ভালদৰে ধুই লোৱা হৈছে। এতিয়া মাছকেইটাত জোখমতে নিমখ আৰু হালধি দি ভালদৰে মিহলাই ল'ব লাগিব। এতিয়া কেৰাহীখন গেছত পাতি তাত জোখমতে মিঠাতেল দি তেলখিনি ভালদৰে গৰম হ'বলৈ দিব লাগিব। এতিয়া গৰম তেলত ভাঙোন মাছ কেইটামান দি দুয়োফালে ৰঙচুৱা হোৱাকৈ ভাজি ল'ব লাগিব। মাছকেইটা ভজা হৈ গৈছে, এতিয়া নমাই থ'ব লাগিব। একেদৰে বাকীকেইটা মাছো ভাজি ল'ব লাগিব। আটাইকেইটা মাছ ভজা হৈ গৈছে। এতিয়া কেৰাহীত আঞ্জা ৰান্ধিবৰ জোখাৰে তেল ৰাখিব লাগিব। এতিয়া কেৰাহীত থকা তেলখিনিত মেথি গুটি আৰু শুকান জলকীয়াৰ ফোৰণ দিব লাগিব। তাৰপিছত তাত লফা শাক, জলফাই, কেঁচা জলকীয়া আৰু জোখমতে নিমখ হালধি দি ভালদৰে লৰাই ঢাকি দিব লাগিব। গেছৰ জুই সামান্য কমাই জলফাই আৰু লফা শাকখিনি প্ৰায় 5 মিনিটমান সময় কম জুইত সিজিবলৈ দিয়া হৈছিল। এতিয়া জলফাইখিনি হেতাৰে ভাঙি দিব লাগিব। এতিয়া তাত প্ৰয়োজনমতে গৰম পানী দি আঞ্জাখন ভালদৰে লৰাই ঢাকি উতলিবলৈ দিব লাগিব। আঞ্জাখন প্ৰায় 5 মিনিটমান সময় ভালদৰে উতলিবলৈ দিয়াৰ পিছত এতিয়া তাত ভজা ভাঙোন মাছকেইটা দি ঢাকি আকৌ উতলিবলৈ দিব লাগিব।
মাছৰ লগত আঞ্জাখন প্ৰায় 5 মিনিটমান সময় উতলোৱা হৈ গৈছে। এতিয়া তাত কুটি লোৱা ধনিয়া পাতখিনি দি আকৌ প্ৰায় 1 মিনিটমান সময় আঞ্জাখন উতলিবলৈ দিব লাগিব। লফা শাক আৰু জলফাইৰ লগত ৰন্ধা ভাঙোন মাছৰ সুস্বাদু আঞ্জা প্ৰস্তুত হৈ গৈছে। এতিয়া গেছৰ জুই নুমুৱাই দিব লাগিব। এতিয়া লফা শাক আৰু ভাঙোন মাছেৰে ৰন্ধা সুস্বাদু আঞ্জাখন পাত্ৰ এটাত উলিয়াই গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব পাৰিব। লফা শাক আৰু জলফাইৰ লগত ৰন্ধা ভাঙোন মাছৰ এই টেঙা আঞ্জাখন খাবলৈ বৰ সোৱাদ হয়। আপোনালোকেও কেতিয়াবা এনেদৰে ৰান্ধি খাই চাবচোন। প্ৰিয় দৰ্শক, আপোনালোকৰ যদি মোৰ এই ৰেচিপিটো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এনেধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ। ধন্যবাদ।